My dear students, welcome to your favorite channel English Learning Assam. Today I start a prose from English textbook of class 9, that is A Visit to Kaziranga and Shivsagar. Kaziranga aru Shivasagarloi ek Brahman, which is written by Dr. Shrutimala Dwara. Today part number is 1 of this chapter. Okay, গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই তোমালোকক কৈছিলো যে মই টেক্সট বুক আলোচনা কৰিম। গতিকে আজি টেক্সট বুক ক্লাস 9 ৰ এটা প্ৰশ্নে আমি আজি আমাৰ লেসন স্টার্ট করি। A visit to Kaziranga and Shivsagar. Okay, এইটো একটা কি prose which is written by Dr. Shrutimala Dwara. রাইটাৰৰ নাম কি? শ্ৰুতিমালা দ্বাৰা। এই শ্ৰুতিমালা দ্বাৰা কোন আছিল? যে এজনী অসমীয়া লেখক আছিল। তাই কি কৰিছিল? অসমীয়া আৰু ইংৰাজী দুটাতে বহুতো লিখনি লিখিছিল। তাই 90 দশকত বহুতো কিতাপ লিখি অসমীয়া তথা ইংৰাজী সাহিত্যৰ ভঁৰাল চহকী কৰি থৈ গৈছে। ওকে, গতিকে আমি শ্ৰুতিমালা দ্বাৰাৰ বিষয়খিনি জানিলেই হৈ যাব। গতিকে মই মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই তোমালোকক এই যেতিয়া আমি পৰশ বা পত্ৰী কোনো এটা ক্লাছৰ কৰিম, মানে মইতো কৈছিলো যে তোমালোকৰ ক্লাছ 9, 10 ফাৰ্ষ্ট ইয়াৰ এণ্ড ছেকেণ্ড ইয়াৰৰ কৰিম, তেতিয়া তোমালোকৰ মই আগতে তোমালোকৰ পাঠটো ধুনীয়াকৈ বুজাই দিম আৰু যদি সম্ভৱ হয় কঠিন শব্দবিলাকৰ অৰ্থ মই মাতি যাম আৰু তোমালোকে টকা বহীত লিখি ল'বা। ওকে, গতিকে এ ভিজিট টু কাজিৰঙা শিৱসাগৰ এই অধ্যায়ৰ এ ভিজিট, এই মানে এটা বা এক, ভিজিট মানে ভ্ৰমণ, টু কাজিৰঙা এণ্ড শিৱসাগৰ। ডু ইউ নো কাজিৰঙা? কাজিৰঙা ইজ এ world renowned national park of Assam. It is famous for one-horned rhinoceros, which is our resource. Okay, কাজিৰঙা এখন ৰাষ্ট্ৰীয় উদ্যান আৰু সেই ৰাষ্ট্ৰীয় উদ্যানখন গোটেই পৃথিৱী জুৰি বিখ্যাত। অসমৰ কাৰণে কাজিৰঙা গৌৰৱ। আৰু আমি কি কৰিম? শিৱসাগৰ। শিৱসাগৰ অসমৰ এখন ঐতিহাসিক ঠাই, কিয়নো এই শিৱসাগৰে হ'ল আমাৰ অসমৰ আহোম স্বৰ্গদেউসকলৰ, আহোম ৰজাসকলৰ কি আছিল? কেপিটেল, ৰাজধানী। তাত আহোম ৰাজত্বৰ বহুতো পুৰণিকলীয়া কীৰ্তিস্তম্ভ, মনুমেণ্টবিলাক আমি দেখিবলৈ পাম। গতিকে ভিজিট, মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ নিশ্চয় কোনো ঠাই বা দেশ, কোনো বস্তু দেখিবলৈ নিশ্চয় মন যায়। গতিকে এই চেপ্টাৰত ট্ৰাভেলিঙৰ ওপৰত আলোচনা কৰা হৈছে, ভিজিটৰ ওপৰত আলোচনা কৰা হৈছে। গতিকে তোমালোকৰ এই চেপ্টাৰত ট্ৰাভেলিং কেনেকৈ কৰিলে কি উপকাৰ হয় সেই বিষয়ে জানিব পাৰিবা। ওকে, গতিকে ইয়াতে এই চেপ্টাৰটোত আমি তিনিটা বিষয় জানিব পাৰিম। ফাৰ্ষ্ট অন ট্ৰাভেলিং, ট্ৰাভেলিং মানে ভ্ৰমণ, ভ্ৰমণৰ বিষয়ে আমি ধুনীয়াকৈ জানিব পাৰিম। ছেকেণ্ড অন কাজিৰঙা, কাজিৰঙা ইজ এ world renowned national park which is famous for one-horned rhino, এই বিষয়ে আমি পঢ়িব পাৰিম। and on historical place, that is শিৱসাগৰ, শিৱসাগৰৰ বিষয়ে আমি ধুনীয়াকৈ পঢ়িব পাৰিম। ঠিক আছে, গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে কিতাপ উলিয়াই লোৱা আৰু আমি কিতাপত, যেহেতু ইংলিছ টেক্সট বুক, আমি কিতাপ চাইহে পঢ়িব পাৰিম। ওকে, সো স্টার্ট। এ ভিজিট টু কাজিৰঙা এণ্ড শিৱসাগৰ। Here 4 characters are there. Okay, 4টা ক্যারেক্টার আছে।
One is Lohit and Trisha, and another two is Lohit's father and বা লোহিতৰ দেউতাক আৰু মাক। ওকে, এই চাৰিজন লৈ আমাৰ লেখক শ্ৰুতিমালা দুৱৰাই এই গল্পটো লিখিছে। এই গল্পটোত তোমালোকে ধুনীয়াকৈ কাজিৰঙাৰ বিষয়ে জানিব পাৰিবা আৰু লগতে শিৱসাগৰ এখন ঐতিহাসিক ঠাই সেই বিষয়েও জানিব পাৰিবা। সো স্টার্ট করো। Lohit and Tisha got up early in the morning before the mother could wake up them up. So তোমালোকৰ নিশ্চয় হেৰি কৰা যে আমি যদি কোনবা ঠাইত যাব খোজো তেতিয়াহ'লে আমাৰ মনটো কি হয় উদ্বাল হৈ থাকে। সেইকাৰণে খালি ৰাতিটো কেনেকৈ টোপনি আহি ৰাতিটো কেনেকৈ হয় সেই বিষয়ে আমি একেবাৰে এক্সাইটেড হৈ থাকো, উৎসুক হৈ থাকো যে কেনেকৈ ৰাতিটো পুৱাব আমি ৰাতিপুৱা সেই নতুন ঠাইখন লৈ যাওঁ। ঠিক যেহেতু লোহিত আৰু তৃষা ইহঁত কি আছিল সৰু ল'ৰা আৰু ছোৱালী, গতিকে সিহঁতেও তোমালোকৰ নিচিনা এই উৎসুক হৈ আছিলে, বুজি পাইছে? Lohit and Tisha got up early in the morning. Lohit আৰু Tisha got up মানে জাগিছিল বা হাৰ পাইছিল early in the morning ৰাতিপুৱাতে, বিফোৰ মানে আগত, their mother মানে সিহঁতৰ মাকে could wake them up মানে সিহঁতক জগোৱাৰ আগতে কি কৈছিল, মাকে সিহঁতক জগোৱাৰ আগতে লোহিত আৰু তৃষাই ৰাতিপুৱাতে বিছনাৰ পৰা উঠিছিল। ঠিক আছে? Usually they love to sleep till late in the morning when they had no school. Usually সাধাৰণতে they loved সিহঁতে ভাল পায় to sleep শুবলৈ বা টোপনি দিবলৈ till late in the morning মানে ৰাতিপুৱা দেৰিকৈ বা পলমকৈ when they had no school যেতিয়া সিহঁতৰ স্কুল নাথাকে বা যেতিয়া সিহঁতৰ স্কুল বন্ধ থাকে। Usually they loved to sleep till late in the morning when they had no school. সাধাৰণতে যেতিয়া সিহঁতৰ স্কুল নাথাকে, তাৰমানে স্কুলটো কি থাকে বন্ধ থাকে, তেতিয়া সিহঁতে কি ৰাতিপুৱা অলপ পলমকৈ উঠিবলৈ বা হাৰ পাবলৈ সাধাৰণতে ভাল পায়। এইটো তোমালোকেও নিশ্চয় ভাল পোৱা। স্কুল খোলা নাথাকিলে বা স্কুল বন্ধ কৰিলে আমি সাধাৰণতে দেৰিকৈ শুই উঠো, হয়নে? ঠিক আছে, বুজি পাইছে? But that morning they were too excited to sleep. But that morning কিন্তু সেই ৰাতিপুৱা they were too excited সিহঁতে খুব উত্তেজিত হৈছিল বা উৎসুক হৈ পৰিছিল টু স্লিপ মানে টোপনি দিবলৈ। সেই ৰাতিপুৱা সিহঁতে টোপনি দিবলৈ খুব উৎসুক হৈ আছিল। Their parents would be taking them to Shivsagar. Their parents, their মানে সিহঁতৰ PARENTS, their মানে সিহঁতৰ parents. Do you know parents? PARENTS. Parents মানে মা দেউতাক parent বুলি কয়। Would be taking them সিহঁতক লৈ যাব ক'ত লৈ যাব? to শিৱসাগৰ মানে শিৱসাগৰলৈ। সিহঁতৰ মা দেউতাকে সিহঁতক শিৱসাগৰলৈ লৈ যাব। On their way they would spend a night at Kaziranga. On their way way মানে ৰাস্তা, on their way মানে সিহঁতৰ ৰাস্তা, way মানে ৰাস্তা বা বাটত, okay? On their way বাটত they would spend মানে কটাব, they would spend সিহঁতে কটাব a night মানে এ ৰাতি at কাজিৰঙা। সিহঁতে
ৰাস্তাত কাজিৰঙা ৰাস্তাত গৈ শিৱসাগৰলৈ গৈ থাকোতে ৰাস্তাত মানে ৰাস্তাটোত কি কৰিব কাজিৰঙা ফুৰিব সেই কাজিৰঙা থিয়তে এই ৰাতি কটাব every year in the first during their school holidays their father took them to different places sometimes outside Assam sometimes within Assam okay every year প্রতি বছরে in the first মানে অতীতত যেনেকৈ আগৰ নিচিনাই প্ৰতি বছৰে হিহঁতক কি কৰে during their school holidays হিহঁতৰ স্কুল বন্ধ থকা দিনবোৰ স্কুল বন্ধ থকা দিনত their father হিহঁতৰ দেউতাকে took them হিহঁতক লৈ যায় to different places বিভিন্ন ঠাইলৈ নিশ্চয় তোমালোকৰ মা দেউতাকে যেতিয়া তোমালোকৰ স্কুল বন্ধ থাকে তেতে কি কৰে নতুন নতুন ঠাইলৈ তোমালোককো পঢ়িবলৈ লৈ যায় ঠিক তোমালোকৰ নিচিনাই এই আমাৰ এই পাঠটোৰ এজন ল'ৰা আৰু এজন ছোৱালী আছিল লোহিত আৰু তিশা এই লোহিত আৰু তিশাকো সিহঁতৰ দেউতাকে যেতিয়া স্কুল বন্ধ থাকে বেলেগ ঠাই অসমৰে হওক বা অসমৰ বাহিৰতে হওক ফুৰিবলৈ লৈ যায় sometimes outside আছে sometimes কেতিয়াবা outside মানে বাহিৰত আসাম মানে অসম কেতিয়াবা অসমৰ বাহিৰত sometimes within আছে within মানে ভিতৰত কেতিয়াবা অসমৰ ভিতৰত মানে কি কেতিয়াবা প্ৰতি বছৰে হিহঁতে যেতিয়া স্কুল হলিডে থাকে তেতিয়া সিহঁতৰ দেউতাকে কি কৰে কেতিয়াবা অসমৰ বাহিৰত কেতিয়াবা অসমৰ ভিতৰতে সিহঁতক ফুৰিবলৈ লৈ যায় গতিকে ফুৰিবলৈ যোৱাটো ভাল না okay Assam is a unique land with tea garden ancient temples national parks historical monuments and what not their father said you should know your own state okay Assam is a unique mane ki ekmatro unique mane ekmatro okay Assam is a unique land mane thai jaga অসম এখন একমাত্র ঠাই উইথ টি গার্ডেন Assam is famous for কি টি গার্ডেন তোমালোকে এটা কথা মনত ৰাখিবা ভাৰতবৰ্ষ যিমান টি উৎপন্ন হয় তাৰ আধাৰ বেছি কিন্তু অসমতে হয় বুজি পাইছে গোটেই পৃথিৱীৰ অসমৰ দুটা সম্পদ বহুত বিখ্যাত এটা হল কি on horn rhinoceros that means এশিঙীয়া গড় ইটো ব্লেক ঠাইত পোৱা নাযায় জাস্ট আমাৰ অসমৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পোৱা যায় আৰু এটা কাৰণে বিখ্যাত টি Assam tea is world famous okay অসমৰ এই চাহ ভাৰত বিখ্যাত okay এই চাহৰ পৃথিৱী বিখ্যাত এই কাৰণে কৈছে আমাৰ লিখকে ইয়াতে উল্লেখ কৰিছে Assam is a unique land with tea garden অসম এখন একমাত্ৰ বিৰল ঠাই with tea garden মানে চাহ বাগিচা হৈছে চাহ বাগানৰ সৈতে ancient temples ancient মানে প্ৰাচীন ancient মানে কি প্ৰাচীন টেম্পল মানে জানা তোমালোকে মন্দিৰ ancient temple প্ৰাচীন মন্দিৰ national parks ৰাষ্ট্ৰীয় উদ্যান যেটো অলৰেডি মই কৈছো historical monuments historical মানে ঐতিহাসিক history মানে ইতিহাস historical মানে ঐতিহাসিক monuments মানে কীৰ্তিস্তম্ভ পুৰণিকালৰ যিবিলাক অট্টালিকা monuments মানে কীৰ্তি চিহ্ন বা কীৰ্তিস্তম্ভ আছে কি কৈছে কীৰ্তিস্তম্ভ and what not আৰু কি নাই এটো কৈছে আৰু কি নাই
देयर फादर सेड हिहतर देउताके কৈছিল কি কৈছিল হিহতৰ দেউতাকে মানে কাৰ দেউতাকে লোহিত আৰু টিচাৰ দেউতাকে কৈছিল অসম এখন একমাত্ৰ ঠাই যত নেকি কি আছে চাহ বাগিচা আছে প্ৰাচীন মন্দিৰ আছে ৰাষ্ট্ৰীয় উদ্যান আছে ঐতিহাসিক কীৰ্তিচিহ্ন আছে আৰু হোৱাট নট মানে কি নাই ইউ শুড নো ইয়োৰ ওন স্টেট on মানে নিজে on মানে নিজে you should know তুমি তোমালোকে নিশ্চয় জানা উচিত you should know should মানে উচিত you should know তোমালোকে নিশ্চয় জানা উচিত কি কি জানা উচিত your কি জানা উচিত your own land তোমালোকৰ ঠাইখনৰ বিষয়ে তোমালোকে কি কৰা উচিত জানা উচিত ওকে Last year, they had visited their uncle who lived in Tezpur. Last year, joa bosor. Okay, last year মানে last joa bosor. They had visited. হিহতে ভ্ৰমণ কৰিছিল. Their uncle হিহতৰ uncle মানে কি? Visited মানে ভ্ৰমণ কৰিছিল. Their মানে হিহতৰ uncle মানে খুৰাকৰ ঘৰত who lived in Tezpur. যিজনে তেজপুৰ এখন অসমৰ পুৰণি কলীয়া ঐতিহাসিক ঠাই সেই তেজপুৰত ভ্ৰমণ কৰিছিল যোৱা বছৰ সিহঁতৰ খুৰাকৰ ঘৰ তেজপুৰত ভ্ৰমণ কৰিছিল but both Lohit and Tisha enjoyed their stay there so much that they wanted to go again there but both মানে do Lohit and Tisha enjoyed উপভোগ কৰিছিল দেয়াৰ ষ্টে মানে তাত থকাখিনি খুব উপভোগ কৰিছিল দেয়াৰ মানে তাত so much খুব বেছি that they wanted হিহতে বিচাৰিছিল to go there again আৰু তাতে আকৌ যাব বিচাৰিছিল মানে এনেকুৱা অৱস্থাতে হিহতৰ তেজপুৰত আংকলৰ ঘৰত গৈছিল সেই আংকলৰ ঘৰত থাকি ইমান ভালকৈ সেই তেজপুৰটো উপভোগ কৰিছিল যে হিহতে এই বছৰ তাতে যাব বিচাৰিছে but their father said this time I will take you to Shivsagar কিন্তু হিহতৰ দেউতাকে কৈছিল যে এই বছৰ বা এই সময়ত আমি কত লৈ যাম তোমালোকক শিৱসাগৰলৈ লৈ যাম ওকে I will I লগত কেতিয়া will বহে আমি জানো যে I লগত shall বহে কিন্তু কেতিয়াবা I লগত will বহে কেতিয়া যেতিয়া নিশ্চয়কৈ বুজায় যেতিয়া আমি যোৱাটো নিশ্চয় যামেই একেবাৰে খাটাং হৈ গৈছে তেতে কি হ'ব I লগত আমি কি বুজাম will বুজাম গতিকে আজিলৈ ইমানতে পাঠটো ইমানখিনি পঢ়ো তোমালোকৰ নিশ্চয় ধুনিয়াকৈ ওয়ার্ড মিনিং খিনি জানি তোমালোকে আগতে পাঠটো জানিবলৈ যত্ন কৰিবা ধুনিয়াকৈ অৰ্থখিনি জানিলেহে তাৰ পিছত আমাৰ টেক্সট বুকটো ভালকৈ জানিলেহে আমি কোশ্চেন খিনি ধুনিয়াকৈ আনসাৰ কৰিব পাৰিম আৰু টেক্সট বুকৰ বিষয়ে জানিলেহে আমাৰ কোশ্চেন জানিব পাৰিম গতিকে মৰমৰ ছাত্ৰ ছাত্ৰী সকল নিশ্চয় তোমালোকে আজিৰ ক্লাসটো ভাল লাগিছে তোমালোকে মোৰ আৰু এখন চ্যানেল আছে অংকৰ কাৰণে হিকন তোমালোকে চাব পাৰা দ্যাট ইজ ম্যাথছ অসম ডেসক্ৰিপচনত লিংক দিয়া আছে তোমালোকে তাতে যাই চাবা থ্যাংক ইউ টু ওয়াচ মাই চ্যানেল